আজি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ আহ্বানত গোলাঘাট জিলাৰ বিভিন্ন স্থানৰ লগতে ডেৰগাঁও ৰাজচক্ৰৰ বিষয়া কাৰ্যালয়ৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী হাতত লয় গোলাঘাট জিলা চৰকাৰী NPS কৰ্মচাৰী সংস্থাৰ ডেৰগাঁও আঞ্চলিক সমিতিয়ে। নতুন পেন্সন নীতি বাতিল আৰু পুৰণি পেন্সন ব্যৱস্থা বাহালৰ দাবীত 2 ঘণ্টাজোৰা অৱস্থান ধৰ্মঘটৰ অন্তত ৰাজহুৱা স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ ডেৰগাঁও ৰাজচক্ৰ বিষয়া মহোদয়ৰ যোগেদি অসমৰ ৰাজ্যপাল মহোদয়লৈ প্ৰদান কৰে। হয়, আমি 2005 বৰ্ষৰ পৰা বৰ্তমানলৈকে যিমানসকল ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কৰ্মচাৰী নিযুক্ত হৈছে সকলোবিলাকেই নতুন পেন্সন নীতিৰ আধাৰত হৈছে আৰু এই পেন্সন নীতিটোৱে আমাৰ হতাশ কৰে এইটো কাৰণেই যে আজি তাৰিখত আমি যেনেধৰণে এটা জীৱন যাপন কৰি আছোঁ, অৱসৰৰ পাছত আমি আকৌ এই ভিক্ষাৰী জীৱন যাপন এটা কৰিব লাগিব বুলি আমাৰ সন্দেহ হয় আৰু সেই সন্দেহটোত কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক এক আলোচনাৰ মাধ্যমলৈ অনা হৈছে বা আমি আলোচনা কৰিছোঁ, কিন্তু তেওঁ কথাটো আমাক কোনো সদুত্তৰ আমি পোৱা নাই। আমি যেনেধৰণে ভাবিছোঁ যে তেওঁলোকে মাত্ৰ অনুমোদন দিলেই সেই কামটো কৰিব পাৰে। ভাৰতবৰ্ষৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে NPSৰ পৰা OPSলৈ পৰিৱৰ্তন কৰিছে, কিন্তু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো ভাষ্য সেইটোৱে আমাক হতাশ কৰিছে। কিন্তু আমি আশা ৰাখিম যে অনাগত সময়ছোৱাত আমাৰ এই অনুভৱ আৰু আমাৰ ভৱিষ্যতৰ যিটো অভাৱ সেই অভাৱৰ প্ৰতি সঁহাৰি জনাই তেখেতৰ নেতৃত্বত থকা চৰকাৰখনে আমাক পুনৰনা যিটো পেন্সন নীতি সেই পেন্সন নীতিৰ আওতাৰ অন্তৰ্ভুক্ত কৰিব। আৰু দ্বিতীয় কথা হ'ল যে আজি কেন্দ্ৰীয় যিখন সমিতিৰ পৰামৰ্শ বা নিৰ্দেশ অনুসৰি আমি ডেৰগাঁৱত চাৰ্কল অফিচৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰিছোঁ 2 ঘণ্টীয়া। সংখ্যাত অলপ কম হৈছে যদিও কাৰণ বিদ্যালয়বিলাকৰ পৰীক্ষা চলি আছে, গতিকে আমি তাৰ মাজত যিসকলৰ সময় মিলাই পেলাই আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ কথা হৈছে যে আমাক পুৰণা পেন্সন নীতিৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু নতুন যিটো পেন্সন নীতি সেইটো সম্পূৰ্ণৰূপে বাতিল কৰিব লাগে আৰু আমাৰ পৰিয়াল আৰু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত। এই কাৰ্যসূচীত গোলাঘাট জিলা সমিতিৰ সম্পাদক জিশান জংগম বৰা, উপসভাপতি ত্ৰৈলোক্য বৰা, ডেৰগাঁও আঞ্চলিক সমিতিৰ সভাপতি ডক্টৰ ধীৰেন তামুলী, সম্পাদক ডক্টৰ দেৱজিৎ বৰুৱা আৰু প্ৰায় শতাধিক শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। আজি 12 মাৰ্চ তাৰিখে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। আমাৰ দাবী এটাই আছিলে, আগতেও আমাৰ দাবী যি আছিলে, যি পুৰণি পেন্সন নীতি সেই পুৰণি পেন্সন নীতি বাহাল কৰিব লাগে আৰু যি নতুন পেন্সন নীতি তাক বাতিল কৰিব লাগে। কিছুদিনৰ আগতে আমাৰ সন্মানীয় বিধানসভাৰ মজিয়াত আমাৰ যিগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰী তেখেতৰ যি বক্তব্য এই নতুন পেন্সন নীতি বাতিলক লৈ, সেই যি তেওঁৰ বক্তব্য সেই বক্তব্য কৰ্মচাৰী সমাজক হতাশ কৰিছে আৰু তেওঁলোকে আমাক বাৰম্বাৰ এটা বস্তু আশ্বস্ত কৰিব বিচাৰিছে বা তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে নতুন যিসকল নতুন কৰ্মচাৰীসকলে NPS বিচাৰে, OPS নিবিচাৰে। ডেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'